ঠিক আছে মাৰক ওকে ওকে আপোনালোকে যদি বৰ্তমান সময়ত এটা মোবাইল ল'ম বুলি ভাবি আছে আজি লঞ্চ হৈছে আজি লঞ্চ হয় এটা মোবাইল যিটো মোবাইল আপোনালোকে পানীত পেলাই দিব পাৰে আৰু বৰ্তমান এইটোৰ ওপৰত গাড়ী চাৰি উঠাই পেলাই সকলোৱে দেখি আছে চাগে ইউটিউবত সকলো গাড়ী চাৰি উঠাই দিলে একো নহয় এইটো মোৰ হাতত বৰ্তমান আছে মোবাইলটো হৈছে Oppo F27 Pro Plus আৰু এই মোবাইলটো আজি প্ৰথম যিটো লঞ্চ হোৱা মোবাইল বৰ্তমান টিয়কত আহি আছে আৰু টিয়কত মই ক'ত আছোঁ আপোনালোকক সকলো কৈ আছোঁ ক'ত পাব এই মোবাইলটো আজি প্ৰথমটো মোবাইল মই ল'বলৈ আহিছোঁ যিহেতু খুব মানে একটা আপোনালোকে যিখিনি ফিচাৰ্ছ বিচাৰিছে এই মোবাইলটোত অট'মেটিক পাই যাব আৰু আটাইতকৈ ভাল কথা যে এই মোবাইলটো একো নহয় আপোনালোকে ভাঙিব নোৱাৰে পানীত ডুবি গ'লেও একো নহয় তেনেকুৱা মোবাইলটো পাবলৈ আপোনালোকে এইখন দোকানলৈ আহিব লাগিব টিয়কৰ স্বস্তিকা আপোনালোকে যিখন দোকানৰ নাম সকলো ডিটেইলছ দিয়ে দিম প্ৰথমতে আমি মোবাইলটো চাই লওঁ প্ৰথম কাষ্টমাৰজনৰ লগত লগ কৰিম আৰু এই যিখিনি এৰেঞ্জমেণ্ট কৰিছে প্ৰথম কাষ্টমাৰ যিহেতু অকণমান নতুন ফিচাৰ্ছ দিছে তেওঁলোকৰ কাৰণে সুবিধা কৰি দিছে আৰু আপুনি চাই লওক যে মোবাইলটো কি ধৰণৰ সুবিধা আছে সকলো কথা পাতিম এইটো প্ৰথমতে মোবাইলটো দেখুৱাইছোঁ কেনেকুৱা ল'বলৈ আহিছে যিহেতু আৰু সেইকাৰণে আপোনালোকক দেখাই দিম এজন হৈছে দোকানৰ অ'নাৰ আৰু এই মোবাইল একদম ৰখাই থৈছে ধুনীয়াকৈ দুটা মোবাইল মৰমৰ মোবাইল আপোনালোকে দেখিছে প্ৰথমতে ওপৰতো দেখি আপোনালোকক মই আৰু প্ৰথম মোবাইল যিহেতু প্ৰথমটো মোবাইল সেইকাৰণে Oppo F27 এইটো কেক ইতিমধ্যে ৰেডি কৰি থৈছে আৰু কাষ্টমাৰ লগতে আছে আচলতে ময়ে ল'বলৈ আহিছোঁ মোৰ দাদাই ল'বলৈ আহিছে যিহেতু Oppo F17 Pro Plus এইটো প্ৰথম কাষ্টমাৰ আজি F27 Pro Plus আজি প্ৰথম আৰু বৰ্তমান মই এইটো আমি আনবক্সিং কৰিব বিচাৰিছোঁ তাৰ আনবক্সিং কৰাৰ আগত ইয়াৰ আপোনালোকে যিটো ফিচাৰ্ছখিনি সেইখিনি আপোনালোকক ওপৰত মই দেখুৱাই ল'ব বিচাৰিছোঁ যে এইটো আপোনালোকৰ গোটেইটো আছে প্ৰথমতে চাই লওক ইয়াত আছে কাৰ্ভ ডিছপ্লে পাব আপোনালোকে 67 ৱাট ছুপাৰ ভেক্কো আৰু ফাষ্ট চাৰ্জ AI ইৰেজাৰ তাৰপিছত আপোনালোকৰ এইখিনি ভিতৰত যিখিনি পালে আমি ওপৰতে যিখিনি আছে চাই লৈছোঁ এইখিনি আছে ইয়াত সকলো লিখি থোৱা আছে ইংলিছত কিবা কিবি লিখি থোৱা আছে ইমানৰ পঢ়ি থাকিবলৈ সময় নাই খালি ভিতৰটো প্ৰথমতে চাই লওঁ ভিতৰটো কি আছে মোবাইলটো প্ৰথমতে আনবক্সিং কৰিবলৈ এইটো প্ৰথমতে আপোনালোকক দেখালৈ কভাৰ চভাৰ কাটি দিয়া একদম ধুনীয়াকৈ কেনেকুৱা হয় আপোনালোকে মোবাইলটো ভিতৰটো Oppo F17 Pro Plus ভিতৰ চোৱা দেখিবলৈ খুব মজা লুক এটা আহিব বুলি ভাবি আছোঁ প্ৰথমতে এক্সাইটেড হৈ আছোঁ নতুন মোবাইল আজি যিহেতু আজিৰ দিনত লঞ্চ হৈছে 6টা বজাত মই এতিয়া 6টা বজাত আপোনালোকক ভিডিঅ'টো বনাই আছোঁ আৰু এই 6 বজাতে এইটো মোবাইল কোম্পানীয়ে লঞ্চ কৰিছে আৰু এই সকলোখিনি আমি চাই পেলাই ভিতৰৰ চোৱা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ কালাৰ হয় আৰু এইটো অপেন হ'বলৈ গৈ আছে 1 2 3 গো আৰু এইটো হৈছে মোবাইলটো বেছিকৈ আমি ভিতৰটো উলিয়াই দিওঁ ধুনীয়াকৈ কি মজা দেখিছে কি ধুনীয়া এইটো চব প্ৰথমতে কেমেৰাটোকে উলিয়াই দেখুৱাইছোঁ ইয়াৰ প্ৰথমতে ৱেটটো বৰ ধুনীয়া জোখৰ ৱেট আৰু কাৰ্ভ ডিছপ্লে দেখি আছোঁ খুব ধুনীয়া আৰু এইফালে চব মোবাইলটো লৈ ভাল লাগিছে আৰু এইটো হৈছে তাৰ পিছফালে থকা এখন এই কিবা এটা লগাই থৈছে আৰু ষ্টিকাৰ এটা এইটো ষ্টিকাৰ আচলতে ইয়াৰ গোটেই ফাংচনটোৰ বিষয়ে লিখি থোৱা আছে আৰু Oppo আপোনালোকে লুকটো চাওক নেক্সট আহিছে কভাৰ এটা আহিছে এটা কভাৰ আমি লাভ কৰিছোঁ এইটো কভাৰ এটা পাব আপোনালোকে যদি মোবাইলটো লয় এইটো এটা খোলা পিনটো এইটো খুচি দিয়াটো এইটো নহ'লেও চলি যায় এইটো আমি পিনেই কৰি দিওঁ সাধাৰণতে এইটো আপোনাৰ 80 ৱাট চাৰ্জাৰ মানে একচুৱেলি ডেমোত এইটো 67 ৱাট দিয়া আছিলে একচুৱেলি 77 নহয় 80 ৱাট চাৰ্জাৰ হয় 80 ৱাট বহুত ফাষ্ট হ'ব এইটো বহুত ফাষ্ট হ'ব এইটো চাৰ্জাৰ আৰু চাৰ্জাৰ এডাল সৰু চাৰ্জাৰ এডাল দিছে লগত লাগি থকা ইয়াৰ লগত লগাই দিব আপোনালোকে আৰু মোবাইলটো প্ৰথমতে অন কৰি দিছে এয়া প্ৰথমতে হেল্ল' বুলি আহিছে হাই বুলি কৈ দিওঁ হাই এয়া হৈছে মোবাইলটো খুব মজা স্মুথ হয় খুব সুন্দৰকৈ আপোনালোকে এই মোবাইলটো ল'ব পাৰে আৰু ল'ব ক'ত আপোনালোকক মই ডিটেইলছ দেখুৱাই আছোঁ যে এইখন স্বস্তিকা বুলি এখন আপোনালোকৰ টিয়কত নিউ স্বস্তিকা কমিউনিকেশ্যন ল'লোঁ মোবাইলৰ কেমেৰাটো চাওক মই দুফালৰ পৰা দেখুৱাইছোঁ আপোনালোকক পিছত মই কেমেৰাটোৰ ফটোখিনি ইয়াতে আপোনালোকক দেখুৱাই দিম তাৰ পৰা ভিডিঅ' কৰি পেলাই কিন্তু এতিয়া কি মজা ওলাইছে জুমিং কিমান আছে চাই দিয়কচোন কিমান জুম কৰিব পৰা হৈছে 10x লাষ্ট কিমান আহিছে 10x জুম আপোনালোকে পাব খুব সুন্দৰকৈ ফুল এইচডিত আৰু এতিয়া মোবাইলটো আমি লৈ ল'লোঁ ইতিমধ্যে হাতত মোবাইল পৰি গ'ল এইটো মোবাইল আৰু এই মোবাইলটোৰ দাম কিমান বা কিমান আপোনালোকে সুবিধা কেনেকৈ পাব সেইখিনি সকলো জানো দাদাই ইতিমধ্যে ফোনত অকণমান ব্যস্ত হৈ গৈছে তথাপিতো আমাৰ লগত কথা পাতিব এইটো দামটো কিমান আপোনাৰ এতিয়া আজি আপোনাৰ যিটো অনলাইন ফ্লিপকাৰ্টত চলি আছে মোৰ এটা ছেম ৰেট হ'ব মানে অনলাইনত যিটো হ'ব ইয়াতো আজি এইটো মোৰ ফোন যিকোনো ফোন আপুনি মোক
দেখিছে আৰু যিকোনো ফোন আহিব অনলাইনত যিটো হয় ৰেট ফ্লিপকাৰ্টত যিটো ৰেট হ'ব মোৰ ইয়াত একেটা 0 ইণ্টাৰেষ্ট 0% ইণ্টাৰেষ্ট আৰু যদি ফাইনেন্স হৈ যাব ফাইনেন্সো 0% ইণ্টাৰেষ্টৰ ফাইনেন্স হ'ব আপোনাৰ এইটো কথা না চিভিল ভাল থাকিলে আপোনাৰ 0% ইণ্টাৰেষ্টৰ লগত এতিয়া ডাউন পেমেণ্টটো আৰু লগতে এটা ইয়াত সুবিধা আছে মই যিহেতু দোকানখনৰ লগত পৰিচিত আৰু ইয়াত মানে আপোনাৰ যদি মোবাইল আছে তেতিয়াহ'লে ভাল মোবাইল এটা আছে যদি আপোনাৰ ইউজ কৰি থকা তেতিয়াহ'লে এক্সচেঞ্জ হৈ যাব না ভাল কথা ক'লে আপুনি ভাল কথা ক'লে কাৰণ এতিয়া কি হ'ল মানুহ এটা আপুনি আহিলে আপুনি ধৰ ফোনটো ভাল লাগিছে আপোনাৰ আগৰ ফোনটো পেলাই দিব নোৱাৰে আপুনি কি কৰিব পাৰিব ইয়াত আহি এক্সচেঞ্জ কৰিব পাৰিব আপোনাৰ এই পুৰণা ফোনটো ইয়াত দি মেলি আপুনি নতুন ফোন এটা নিব পাৰিব সেইটো এটা আৰু এটা মানে যিটো দাম আৰু মোবাইলটো চাই পেলাই দাম দাম যিটো হ'ব কাট খাই যাব মোবাইলটো ল'লে হয় এখন দোকানৰ পৰা আপুনি যদি মোবাইল লৈ ল'ব কিন্তু মোবাইলটো লোৱাৰ পিছত বেয়াটো হ'ব এটা দিনত বেয়া হৈ যাব বেয়া হ'লে ইয়াতে ভাল কৰা সম্পূৰ্ণ সুবিধা আছে আৰু দাদা আমাৰ লগত আছে প্ৰতিটো বস্তু তিনিচুকীয়াত সকলো যায় সকলোৱে তিনিচুকীয়াত মোবাইলৰ ডিছপ্লে বনাবলৈ যায় নতুনকৈ বনাবলৈ যায় কিন্তু ইয়াতে তিয়কতে এতিয়া সকলো উপলব্ধ হৈ গ'ল তিয়কৰ যিসকল আছে কাষ্টমাৰ সকলো ইয়ালৈ আহক ইয়াতে আপোনালোকে সকলো কাম এফালৰ পৰা কৰিব পাৰিব যি এনি প্ৰব্লেম মোবাইলৰ এনি প্ৰব্লেম আৰু খুব ল' কষ্টত কৰি দিয়ে সেইটো এটাকৈ ডাঙৰ কথা আমাৰ দাদা যিহেতু আছে দাদা কণ্টেক্ট নাম্বাৰটো কৈ দিব আৰু ডিটেইলছটো কৈ দিব 9085114412 আৰু আমাৰ এই স্বাস্তিকা মোবাইল ৰিপেয়াৰিং চেণ্টাৰ বুলি খোলা হৈছে আৰু আমাৰ ইয়াত সকলো টেকন'লজিটো ফাষ্ট মেচিনত কৰা হয় মেচিন ইয়াত আপোনালোকক দেখুৱাই দিছে সকলো মেচিনত কৰা হয় এইফালে দাদাহঁতে কাম কৰি আছে ডিছপ্লে এখন যদি ভাগি যায় পুৰা ভিতৰখন তেতিয়াহ'লে কিমান মানৰ আহি যায় তুমি ধৰক 400 টকাৰ পৰা 500 টকাৰ ভিতৰতো আপোনাৰ আহি যায় আৰু আপোনাৰ আজিকালি যিহেতু কাৰ্ড যিসকল আহি গ'ল মোবাইলবোৰ কাৰ্ড ডিছপ্লে আহিছে সকলো তাৰ ইয়াত সকলো কৰিব পৰা যায় না চব আইফোনলৈকে আমাৰ কাম হয় আৰু ইয়াতে সকলো মোবাইল ধুনীয়াকৈ ৰখাই থৈছে দেখিছে যিমানখিনি আছে মোবাইল আপোনালোকে মোবাইল কিনিবও পাৰে ইয়াতে এইটো সৰুকৈ ৰখাইছে ডেমোৰ কাৰণে আৰু বাকী গোটেই কামখিনি হয় ভিতৰত মই আপোনালোকক ভিতৰত সকলো দেখুৱাই দিছোঁ কেনেকুৱা হয় আৰু ইয়ালৈ আহিব আপোনালোকে তেতিয়াহ'লে তিয়কতে সকলো উপলব্ধ হৈ গৈছে এইটো মেচিন আচলতে মই দিছোঁ সেইখন বেটেৰীটো সলাব আহিছিলোঁ মানে বেটেৰী সলাবলৈ কিমান দিনৰ পৰা এখন দোকানৰ লগত চিনাকি 5 বছৰ হ'ল মানে 5 বছৰ ইয়াতে কৰি আছে চব কাম আপুনি কি কৰিছে ডিছপ্লে লগালে এইটো এটা মোবাইলৰ ডিছপ্লে লগাইছে মই দেখুৱাই দিছোঁ এইটো ডিছপ্লে লগত যি সকলো আচলতে আজিকালি তিনিচুকীয়া যাব বিচাৰে কিন্তু ইয়াতে সকলো কৰিব পাৰি ইয়াতে ধুনীয়াকৈ কৰি দিছে আৰু বৰ্তমান দোকানখনত যিখন সোমাই আছোঁ আপোনালোকে দেখিছে ভিতৰতো আপোনাৰ শ্ব'ৰুমটো দেখাই আছোঁ যিটো অকল যে মোবাইলৰ দোকানেই নহয় আপোনালোকক লগতে কৈ থওঁ যে এইখনত যদি আপুনি আহে তেতিয়াহ'লে আপোনালোকে দেখিছেনে ফাৰ্নিচাৰ বিভিন্ন ৰকমৰ ফাৰ্নিচাৰ ফ্ৰিজ গড্ৰেজ এইখিনি সকলোখিনি ৰখাব পাৰিব ফেনৰ পৰা আদি কৰি আপোনাৰ ঘৰতে যিখিনি প্ৰয়োজন আছে আৰু দাদা মোৰ লগত আছে গোটেই একদম হ'লচেলত বস্তু ইয়াৰ পৰা তিয়কৰ পৰা দিয়া হয় ভিতৰত এইটো গুদাম আছে সকলোকে দেখুৱাই দিছোঁ এইফালে গোটেই বস্তুখিনি আপোনালোকে ল'ব পাৰিব এইফালে আপোনালোকক যদি মানে এভৰিথিং এখন ঘৰত কি বস্তু লাগে আচলতে ইয়াতো সোফা আছে ড্ৰেছিং আলনা ফ্ৰিজ আপোনালোকক এভৰিথিং ক'ত আপোনালোকে কি লাগে মূলতঃ আপোনালোকে যদি মোবাইলৰ কাৰণে বিখ্যাত এখন দোকান কিন্তু লগতে আপোনালোকে এইখিনি বস্তু আপোনালোকে ইয়াতে অতি কম মূল্যত মানে যদি বাকী ঠাইত যদি আপোনালোকৰ বেছি মূল্য হয় তাতকৈ কম মূল্যতে দাদাই আপোনালোকক দি আছে আৰু আপোনালোকে যোগাযোগ কৰিব পাৰে তলৰ নম্বৰত সম্পূৰ্ণ নামটো কৈ দিয়ক আকৌ এবাৰ হয় মোৰ দোকানখনৰ নাম হ'ল নিউ স্বাস্থ্য কমিউনিকেশ্যন ইয়াত এনেকুৱা হৈ গ'ল যে কোনোবা কেছত নিবলৈ বা কেছতে নিব লাগিব কথা নাই কাৰোবাৰ যদি ফাইনেন্সৰ কাৰোবাৰ যদি নিব পাৰে খোজে সকলো বস্তু ফাইনেন্স আপোনাৰ ফাৰ্নিচাৰ হৈ গ'ল আপোনালোকে এইটো ভাল কথা যে আপোনালোকে কেৱল মোবাইল নহয় এই বস্তুখিনি ঘৰৰ সামগ্ৰীখিনি যদি ফ্ৰিজ চিজৰ পৰা আদি কৰি সকলো বস্তু টিভি আদি কৰি চব আছে ইয়াত যদি আপোনালোকে ফাইনেন্স কৰোঁ বুলি কয় দাদাই সুবিধা কৰি দিব আপোনালোকৰ মাত্ৰ আধাৰ কাৰ্ডটো আৰু পান কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুকখন হ'লেই হ'ল আৰু আপোনাৰ ইয়াত আপোনাৰ এনেকুৱা হৈছে কোনোবাই ভাবে যে মোৰ হাততে পইচা নাই মোক বস্তু লাগে একো নাই সেই বস্তুখিনি মোৰ ওচৰত লৈ আহিলেই হ'ল মই আপোনাক 0% ডাউন পে'মেণ্টত মই কৰাই দিম আপোনাৰ যদি চিভিলটো ভাল হয় সেইটো কাৰণে কোনো হেৰি নাই আপোনাৰ খালি আহিলে হ'ল এখন দোকানত গোটেইখিনি আপুনি ফাৰ্নিচাৰ যেনেকৈ আপুনি চফা এটাও ফাইনেন্স কৰিম বুলি ভাবে সেইটোও হৈ যাব যদি ভাবে মোৰ এটা বোলে কিবা বিচনা এখনে ফাইনেন্স কৰোঁ সেইটোও কৰিব পাৰিব